নমস্কাৰ পিপিএন ডিজিটেললৈ স্বাগতম জনাইছো। সামাজিক মাধ্যমত এটা ভিডিঅ' সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তেজপুৰৰ এখন বিশেষ সভাত মুখ্যমন্ত্ৰীৰ কাষ চাপিলে এগৰাকী বিশেষভাৱে সক্ষম যুৱক। মুখ্যমন্ত্ৰীক ভগৱান বুলি সেৱা যুৱকজনৰ। তেজপুৰৰ প্ৰতিমূৰ্তি উন্মোচন সভাত বিশেষভাৱে সক্ষম যুৱকজন আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষত পালেহি। মুখ্যমন্ত্ৰীয়ে যুৱকজনক সাক্ষাৎ দি হাঁহি হাঁহি ধেমালিৰে কথোপকথন কৰে। উল্লেখযোগ্য যে নিজৰ দুই ভৰি সম্পূৰ্ণ অচল হোৱা ৰাজেশ ছেত্ৰীয়ে মুখ্যমন্ত্ৰীৰ ভৰি চুই সেৱা জনোৱাৰ লগতে তেওঁক ভগৱান বুলি সম্বোধন কৰা এক ভিডিঅ' সামাজিক মাধ্যমত এতিয়া প্ৰচাৰ হৈ আছে। পইচা পাতি নাই, চলিব পৰা নাই, কিন্তু চলিব পৰা নাই বোলে। আপুনি ইয়াক চিনি পায় নে নাপায়? এখন চাইকেল মই পাইছো, অৰুণোদয় তই পাইছ নাই? ফোনটো পোৱা নাই। ক'ত গ'ল দিছি? ये तो दिव्यांग है, इसको तो अरुणोदय मिलना चाहिए, क्यों नहीं मिला? तो अगली 10 तारीख को ये अरुणोदय मिलना चाहिए, ठीक है? तो आज साइकेल हो गल, एतिया 12,500 टका माहत हो गल। हम राकेश सेफ्टी केनेके चलिबी एटो मेन कथा दे। भरित क्या पड़छ? भरित चुब नापाय भगवान নাই, আপুনি ভগৱান, ঠিক আছে? বাবা তই চলে তোকো চুব লাগিব না। মই হ'ব দে।